10টা সংকল্পৰে বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰা হৈছে। হোটেল তাজ বিভান্তাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই মুকলি কৰিলে বিজেপিৰ সংকল্প পত্ৰ। বিজেপিৰ সংকল্প পত্ৰত 10টা মূল প্ৰতিশ্ৰুতি। বিজেপিৰ প্ৰথমটো সংকল্প হৈছে মিছন ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰক বৈজ্ঞানিকভাৱে নতুন চিন্তাৰে ব্যৱহাৰ কৰা হ'ব। অৰুণোদয় আঁচনিত সাহায্য 3000লৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি। মাহিলী 30 লাখ লোকে পাব এই আঁচনি। সকলো শিশুক বিনামূলীয়া শিক্ষা প্ৰদানৰ সংকল্প। অষ্টম শ্ৰেণীৰ পৰা সকলো ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদানৰ প্ৰতিশ্ৰুতি। নামঘৰ সত্ৰ বেদখলত কৰাৰ প্ৰতিশ্ৰুতি। প্ৰতিটো নামঘৰলৈ 2.5 লাখ টকাৰ অনুদান দিয়া হৈছে আৰু এনআৰচি শুদ্ধকৈ উন্নীতকৰণৰ কাম কৰাৰ প্ৰতিশ্ৰুতি। প্ৰকৃত ভাৰতীয় নাগৰিকক সুৰক্ষা দিয়া হ'ব। বিদেশীক চিনাক্ত কৰা হ'ব। আত্মনিৰ্ভৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি আৰু প্ৰতি বছৰে 2 লাখ চৰকাৰী চাকৰি দিয়াৰ সংকল্প। গোলাঘাটৰ ফৰক্কা টিঙত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অজন্তা নেওগৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। গোলাঘাটত কংগ্ৰেছৰ বিতুপন শইকীয়াৰে হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। অজন্তা নেওগে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। বিতুপন শইকীয়াই বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ পৰা কৰিছে প্ৰতিদ্বন্দ্বিতা। আমি পোনপটীয়াকৈ গৈছো নিউজ ৰুমলৈ। আমাৰ মাজত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈ। আপোনাৰ ওচৰলৈ আহিছো। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ 3টা দিন বাকী আৰু উজনি অসমত বাঘা বাঘা নেতাৰ ধাৰাবাহিক প্ৰচাৰ চলিছে। গতিকে নিৰ্বাচনী বতৰ সন্দৰ্ভত শেহতীয়া তথ্য আপুনি কি জনাব? হয় প্ৰিয়ংকা, যিহেতু ক'ব লাগিব যে নিৰ্বাচনলৈ মাজত মাত্ৰ 3টা দিন বাকী আৰু 2টা দিন তেওঁলোকে প্ৰচাৰ চলাব পাৰিব প্ৰাৰ্থীসকলে। সেইবাবে আচলতে ব্যাপক প্ৰস্তুতি চলিছে, ব্যাপক প্ৰচাৰ অভিযান চলিছে। নিজৰ নিজৰ প্ৰাৰ্থী বা নিজৰ নিজৰ দলীয় যি আচলতে বিষয়ববীয়া কৰ্মী আছে বা মন্ত্ৰী আছে, তেওঁলোকে আচলতে নিজৰ প্ৰাৰ্থীজন জয়ী কৰাবৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে, ব্যাপক তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে। আৰু আজি গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ফৰকাটিঙত এখন বিশাল জনসভাত অংশ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই মন্ত্ৰীত তেওঁলোকৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, মন্ত্ৰী অতুল বৰাই তেওঁ অংশ লয় আৰু কংগ্ৰেছক তেওঁলোকে চোকা ভাষাৰে সমালোচনা কৰে। আৰু যিহেতু আমি কৈছোঁ যে গোলাঘাট বিধানসভা সমষ্টিটোত যিহেতু বিতুপন শইকীয়া তেওঁ পূৰ্বৰ পৰা বিজেপি প্ৰাৰ্থী আছিল, বিজেপিৰ তেওঁ বিষয়ববী আছিল, বিজেপিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব বিচাৰি আছিল। তেওঁ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব নোপোৱাৰ বাবে তেওঁ আচলতে কংগ্ৰেছত যোগদান কৰে আৰু অজন্তা নেওগে কংগ্ৰেছ ত্যাগ কৰি আহি তেওঁ বিজেপিত যোগদান কৰে। ইয়াৰ পিছতে এই সমষ্টিটোত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজখন, যাৰ বাবে আচলতে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব অজন্তা নেওগ। বিতুপন শইকীয়াই নিৰ্বাচনী প্ৰচাৰ যেনেধৰণে তেওঁ আচলতে ব্যাপক ৰূপত চলাই আছে, ঠিক তেনেধৰণে অজন্তা নেওগৰো তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আৰু আজি মুখ্যমন্ত্ৰীয়ে যি আচলতে নিৰ্বাচনী সভাত অংশ ল'লে, এই সভাৰ পিছতেই অজন্তা নেওগৰ হৈ প্ৰচাৰ চলাবলৈ কাইলৈ মেৰাপানীত এখন বিশাল জনসভাৰ আয়োজন কৰিছে। সেই জনসভাত অংশ ল'ব প্ৰভাৱশালী মন্ত্ৰী বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু মেৰাপানী সভাখনতো আচলতে তেওঁলোকে শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিব, যে যিহেতু এই যি তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব, গোলাঘাটত যি তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব অজন্তা নেওগ আৰু বিতুপন শইকীয়াৰ মাজত, তাৰ মাজতে আচলতে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে তেওঁলোকে যুঁজত অৱতীৰ্ণ হৈছে। আৰু কালিলৈ মেৰাপানীত সেই আচলতে এখন বিশাল সভাৰ আয়োজন কৰা হৈছে। আৰু আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোলাঘাটৰ ফৰকাটিঙত যি বিশাল সভা অংশ ল'লে, সেই অংশ লৈ পেলাই তেওঁ অজন্তা নেওগক জয়ী কৰাই অনাৰ তেওঁ আচলতে ইয়াত অনুৰোধ জনালে। সকলো ভোটাৰক তেওঁলোকে অনুৰোধ জনাইছে। আৰু অজন্তা নেওগে তেওঁ আচলতে প্ৰতিশ্ৰুতি দিছে যে গোলাঘাটখন সৰ্বাংগ সুন্দৰ হিচাপে গঢ়ি তোলাৰ তেওঁ প্ৰতিশ্ৰুতি আছে, গোলাঘাটক শ্ৰেষ্ঠ গোলাঘাট হিচাপে গঢ়ি তোলাৰ তেওঁ প্ৰতিশ্ৰুতি দিছে। আৰু তেওঁ উন্নয়নৰ স্বাৰ্থত
উন্নয়ন গোলাঘাটখনক আৰু অধিক উন্নয়ন কৰি নিয়াৰ স্বাৰ্থত তেওঁক ভোটদান কৰিব লাগে এই আহ্বান তেওঁ জনাইছে আৰু আজি সভাখনৰ জৰিয়তে তেওঁলোকে আচলতে এইটোও কৈছে যে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী বৰ্তমানৰ সেই প্ৰাৰ্থীগৰাকীতকৈ আচলতে অজন্তা নেওগে অধিক কাম কৰিব এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সেই কথা উল্লেখ কৰিছে বা মন্ত্ৰী অতুল বৰাইও তেওঁ কৈছে যে গোলাঘাটত বহু উন্নয়নমূলক কাম কৰিছিল পূৰ্বৰ চৰকাৰ দিনত অজন্তা নেওগে তেওঁ আহি বিজেপিত যোগদান কৰিছে গতিকে তেওঁ পুনৰ বহু উন্নয়নমূলক কাম কৰিব সেই স্বাৰ্থতে আচলতে অজন্তা নেওগক ভোট দিব লাগে তেওঁক জড়িত কৰাব লাগে এই আহ্বান দিছে কিন্তু আমি পুনৰ কৈছোঁ যে ইয়াত আচলতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব কোনজন প্ৰাৰ্থীয়ে ভাগ্যৱান হ'ব কোনজন প্ৰাৰ্থী জয়ী হ'ব সেই কথা কোনেও আচলতে নিশ্চিত কৰিব নোৱাৰে এই মুহূৰ্তত এনেকুৱা এক দুখৰ ছবি হৈ আছে যে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ বাবে কোনজন প্ৰাৰ্থীয়ে আচলতে কম ভোটৰ ব্যৱধানত জয়ী হ'ব সেই তেনেকুৱা এক পৰিস্থিতি হৈ আছে প্ৰিয়ংকা হয় ৰোহিত গগৈ গোলাঘাটৰ পৰা আসলে আমাৰ ৰোহিত গগৈ আমাৰ জ্যেষ্ঠ সাংবাদিক ধন্যবাদ জনাইছো অজন্তা নেওগৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে গোলাঘাটত কংগ্ৰেছৰ বিতুপন শইকীয়াৰে হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা অজন্তা নেওগে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল আৰু বিতুপন শইকীয়াই বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ পৰা কৰিছে প্ৰতিদ্বন্দ্বিতা বিজেপি শাসনকালতহে অসমৰ উন্নয়ন সম্ভৱ বিজেপি শাসনকালতহে অসমৰ নিবনুৱাই লাভ কৰে 50,000 কোটি টকা হুজাইৰ বিহুতলী খেলপথাৰত হুজাইৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ হৈ প্ৰচাৰ চলাই এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে বিজেপিক পুনৰ শাসনলৈ আনিবলৈ ইজনৰ পিছত সিজন হাই প্ৰফাইল নেতাৰ আগমন ঘটিছে অসমলৈ মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে হুজাইৰ লগতে লামডিঙত শিবু মিশ্ৰৰ হৈ প্ৰচাৰ চলায় লামডিঙত শ্বহীদ ময়দানত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিবু মিশ্ৰৰ হৈ চলালে প্ৰচাৰ আনহাতে শিলচৰত উপস্থিত হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ শিলচৰৰ ইণ্ডিয়া ক্লাব গ্ৰাউণ্ডৰ এক ৰেলীত ভাগ লৈ বিজেপি প্ৰাৰ্থী দীপায়ন চক্ৰৱৰ্তীৰ হৈ প্ৰচাৰ চলায় যোগীয়ে শিলচৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্বাচনী প্ৰচাৰ বৰাকত 3খনকৈ নিৰ্বাচনী সভাত অংশ লৈ যোগী আদিত্যনাথে শিলচৰত দীপায়ন চক্ৰৱৰ্তী উদাৰবন্দত মিহিৰ কান্তি সোমৰ হৈ নিৰ্বাচনী প্ৰচাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী শিলচৰত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে যোগী আদিত্যনাথে শিলচৰ উদাৰবন্দৰ লগতে বৰখলাতো নিৰ্বাচনী প্ৰচাৰ চলায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ये मांग करना कि इसकी सुनवाई नहीं होनी चाहिए ये भी कांग्रेस के ही नेता राहुल गांधी के सारे সমাগত বিধানসভা নিৰ্বাচনৰ 108 নম্বৰ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈৰ এটা নতুন ঠিকনা হ'ল মঙলবাৰে শিৱসাগৰ নগৰৰ মেলা চকাৰ অখিল গগৈৰ বাবে লোৱা এটি ভাড়া ঘৰ মেলা চকাৰৰ ভৈৰৱী পথৰ এটি ঘৰৰ তলৰ মহলা লোৱা হৈছে অখিল গগৈৰ বাবে শিৱসাগৰত অখিল গগৈৰ নতুন ঠিকনা নিৰ্বাচনী প্ৰচাৰৰ বাবে শিৱসাগৰত সন্দীপ পাণ্ডে কাৰাগাৰৰ পৰা মুক্ত হৈ শিৱসাগৰৰ বাসিন্দা হ'ব অখিল গগৈ মঙলবাৰে শিৱসাগৰত অখিল গগৈৰ বাবে লোৱা হয় ভাড়াঘৰ অখিল গগৈৰ মাতৃ আৰু পত্নী পুত্ৰই বাস কৰিব শিৱসাগৰত সমাগত বিধানসভা নিৰ্বাচনৰ 108 নম্বৰ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈৰ এয়া এক নতুন ঠিকনা মেলা চকাৰৰ ভৈৰৱী পথৰ এটি ঘৰৰ তলৰ মহলা লোৱা হৈছে অখিল গগৈৰ বাবে ৰাইজৰ দলৰ নেতৃত্বই সম্পূৰ্ণ মাংগলিক নীতি নিয়মেৰে প্ৰিয় নেতাজনৰ বাবে লৈছে এইটো ভাড়াঘৰ কাৰামুক্ত হৈ অখিল গগৈ বাসিন্দা হ'ব এইটো ঘৰৰ সম্প্ৰতি ঘৰটোত বাস কৰিব অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ পত্নী গীতাশ্ৰী তামুলী আৰু অখিল পুত্ৰই আজিৰ পৰা এই ঘৰটোত তেখেতৰ পৰিয়ালৰ যিসকল আত্মীয় তেখেতৰ মাতৃ তেখেতৰ পত্নী আৰু পুত্ৰ ইয়াতে বসবাস কৰিব আৰু নিশ্চিতভাৱে অখিল গগৈদেৱ বিজয়ী হৈ অহাৰ পিছত তেখেতে ইয়াতেই থাকি শিৱসাগৰ সমষ্টিৰ কাম কাজ চলাব আনহাতে শিৱসাগৰত অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈছে ডক্টৰ সন্দীপ পাণ্ডে অখিলৰ দীৰ্ঘ সময়ৰ সংগ্ৰামী সতীৰ্থ সন্দীপ পাণ্ডেৰ উপস্থিতিৰে এতিয়া উজ্জীৱিত কৰি তুলিছে ৰাইজৰ দলৰ নেতা কৰ্মীসকলক अगर आम जनता का हित चाहिए उनका फ़ायदा चाहिए तो राजौर दल को जिताना चाहिए और अखिल गगोई अकेले नेता है ऐसे आसाम में जो आम जनता के अधिकारों की लड़ाई सबसे मजबूती के साथ लड़ते हैं শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি
ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, মিত্ৰজোঁটৰ গীত। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে গালে মিত্ৰজোঁটৰ গীত। কেৱল ৰঞ্জিত দাসেই নহয়, কেইবাজনো প্ৰাৰ্থীৰ হৈ গানে নাচে প্ৰচাৰ চলাইছে দলীয় কৰ্মীয়ে। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, মিত্ৰজোঁটৰ গান। ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, মানে ফুলনি, পদুম ফুল মানে হাতী, হাতী মানে পদুম ফুল। নাওবৈচাত অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে গালে মিত্ৰজোঁটৰ গান। পদুম ফুল মানে হাতী মানে পদুম ফুল, হে পদুম ফুল মানে হাতী, হাতী মানে পদুম ফুল, পদুম ফুল মানে হাতী, হাতী মানে পদুম ফুল, পদুম ফুল মানে। গীতৰ লগতে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে সকিয়নি দিলে মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন নকৰি নিৰ্দলীয় প্ৰাৰ্থী ৰাও গজেন্দ্ৰ সিঙক সহায় কৰা বিজেপি কৰ্মীক। গজেন্দ্ৰ উপখ্যানমত এইবোৰ গ্ৰাস, এইবোৰ ঘৰিয়াল, গতিকে ঘৰিয়ালক ইতিমধ্যে পাৰ্টিৰ পৰা বহিষ্কাৰ কৰিছোঁ। আৰু 13 জন আছে, আজি সময় দিছোঁ 24 ঘণ্টা, যদি ঠিকমতে কাম নকৰে কাইলৈৰ ভিতৰত অৰ্ডাৰ ইছ্যু হ'ব। ভাৰতীয় জনতা পাৰ্টিত নেশ্যন ফাৰ্ষ্ট, পাৰ্টি নেক্সট, ইণ্ডিভিজুৱেল লাষ্ট। গতিকে মই তেওঁলোকক 24 ঘণ্টা সময় দিছোঁ, আহ্বান জনাইছোঁ। 24 ঘণ্টাৰ ভিতৰতে তেওঁলোকে যাতে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীক যাতে সহায় কৰে, অন্যথা তেওঁলোকে আগন্তুক দিনত চিৰদিনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ অন্ততঃ 6 বছৰৰ কাৰণে দলৰ পৰা বহিষ্কৃত হ'ব তেওঁলোকে। নিৰ্বাচনী প্ৰচাৰত ৰাজ্যিক বিজেপি সভাপতিয়ে গান গাইছে। আচল গায়ক গায়িকাই গান নাগাই থাকিবনে? গীত গাই গাই গহপুৰত বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ হৈ প্ৰচাৰ চলালে শিল্পী বিদ্যাসাগৰে। বিভিন্ন চাহ বাগিচা অঞ্চলত গীত নৃত্যৰে। এবাৰ আহিছোঁ বাইজুছ য়াংজিনিয়াছলৈ। এগৰাকী প্ৰতিভাধৰৰ পৰিচয় কম বয়সতে ধৰা পৰে। তেওঁলোকে তেওঁলোকৰ প্ৰতিভা কম বয়সৰ পৰাই দেখুৱাবলৈ আৰম্ভ কৰি দিয়ে। নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান বাইজুছ য়াংজিনিয়াছত আমি এনে কিছু প্ৰতিভাধৰৰ সৈতে আপোনালোকক চিনাকি কৰাই দিওঁ। এই বিশেষ অনুষ্ঠানত এইবাৰ আমাৰ সৈতে আহি সহযোগ কৰিছে সুৰত যাদুটোলা এণ্টনিয়াৰ আৰু এণ্টি বুলিং স্কোৱাডৰ CEO অনুষ্কাৰ সৈতে, আৰু তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰিলে ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেৱাগে। এক দৃশ্যাংশ। आनंद नरसिम्हन इस जादुई दुनिया में आपका होस्ट और साथी जो आपको मिलवाने वाला है ऐसी ही यंग जीनियस से जिसके वायलिन छूते ही माहौल मैजिकल हो जाता है। वेलकम वेलकम टू बायजूस यंग जीनियस। आइए बैठिए। मुझे बताइए, ये पूरा जो वायलिन के साथ आपका जो ये रिश्ता है, ये कब से शुरू हुआ? व्हेन डिड इट स्टार्ट? जब मैं 2 साल की थी, मैं मम्मा को बहुत बार कहती थी कि मुझे वायलिन सीखना है, मुझे वायलिन सीखना है। और उस टाइम पे सब लोग बोलते थे कि मैं बहुत छोटी हूँ। फाइनली जब मैं 6 साल की थी, तब मेरी मम्मा ने मुझे अपने सर प्रोफेसर विंस्टन कोलासो के पास भेजी, और उसी टाइम से ही इज माय टीचर। Althea, you're remarkable. Your violin playing transported me to different countries and different times, and I hope you continue. There are few enough Western classical musicians that we have in India. अब वक्त हो गया है हमारी दूसरी जीनियस को बुलाने का। हाय अनुष्का। हाय। ये आपके टी शर्ट में क्या लिखा है? मैं जब आप एंट्री कर रही थी मैंने देख रहा था कि आपने क्या हम किसी से बुली नहीं। अरे वाह, बहुत अच्छा मैसेज है ये। Anushka, first of all, thank you very much for doing this great gesture, and I'm really happy if I can help you anywhere. Just